আজি কেৱলমাত্ৰ টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিৰ আজি বহু ৰবৰ বাগান চাহ বাগান বচাবৰ কাৰণে আজি এটা ৰেভিনিউ ভিলেজক কেবিনেটে ফৰেষ্ট বনাই মুছলমানসকলক তাত উচ্ছেদ কৰা হ'ল। যদি উচ্ছেদ কৰিব লাগে গোৱালপাৰা জিলাত পাইকানৰ মানে ফৰেষ্টৰ 25% কিয় এতিয়ালৈকে উচ্ছেদ কৰা নহ'ল, হাতী যোৱা ৰাস্তাটো এতিয়ালৈকে কিয় মুকলি কৰা নহ'ল, মুখ্যমন্ত্ৰী ইয়াৰ জবাব দিয়ক। সোণাইৰূপা বনাঞ্চল কেতিয়া মুক্ত হ'ব ইয়াৰ জবাব মুখ্যমন্ত্ৰী দিয়ক। অসমৰ কিমান বনাঞ্চল বেদখল হৈ আছে ইয়াৰ এটা ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ মুখ্যমন্ত্ৰীয়ে কৰক, সেইবাৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই। গুৱাহাটীত যোৱাকালি দেখিছোঁ গুৱাহাটীত নোটিছ দিছে, বাছি বাছি কেইজনমান মুছলমানক নোটিছ দিয়া হৈছে। তাৰ মানে সম্পূৰ্ণভাৱে মুছলমানক টাৰ্গেট কৰি মুছলমানক বলিৰ পঠা সজায়, মুছলমানক পেলেষ্টাইনৰ দৰে এটা পৰিৱেশত জীয়াই ৰাখিবৰ কাৰণে হিন্দু ভাইসকলক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ নিকৃষ্টতম আৰু নিজ মানসিকতাৰ পৰিচয় দি মানুহৰ লগত এনেকুৱা কাম কৰি আছে, যিটো নাপায় এজন মুখ্যমন্ত্ৰী হিচাপে যিটো নাপায় এইটো কৰিব নালাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, সাহসেৰে যদি ফৰেষ্টত কোনো মানুহ আছে সাহসেৰে সকলো ফৰেষ্ট খালী কৰক, অন্যথাই যিসকল ভূমিহীন মানুহ আছে সি হিন্দু হওক মুছলমান হওক তেওঁলোকক ভূমি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক।